হায় কৃষ্ণ হায় ৰাম ডিম্পু বৰুৱা নহয় ভিক্টৰ দাসু নহয় আমাৰ নাম আমি হলো অডিয়েন্স সকলোকে সাপোর্ট কৰো ভাই নেজানো কোনে কি লগালে জগৰ কিন্তু সোশ্যাল মিডিয়াত উঠি আছে বেলেগ ধৰণৰ ৰগৰ ডিম্পু বৰুৱা আমুক ডিম্পু বৰুৱা তামুক এই বুলি দিলে ভিক্টৰ দাসে মন্তব্য কোনে কি জানে হেয়া কাৰ কৰ্তব্য বুলে কাকনু বুলিবা ৰজা খাই ভাল লাগে মাংসৰ ভজা এনে এইকেইদিন সোশ্যাল মিডিয়াত ভিক্টৰ দাস ভাৰ্চেছ ডিম্পু বৰুৱা কেছটো আপোনালোকে শুনিছে ভিক্টৰ দাসে হেদিনাখন ৰাতি ডিম্পু বৰুৱাৰ বিষয়ে কিবা কিবি উল্টা পুল্টা বেয়াকে কৈছে প্ৰথম কথা আপোনালোকে কি ভাবে তলত কমেন্ট এটা কৰি দিব এটা কেছটো হল ডিম্পু দা নিজৰ জেগাত শুদ্ধ ভিক্টৰ দাও নিজৰ জেগাত শুদ্ধ কাকো খাতিৰ নকৰা এজন ব্যক্তি হৈছে ভিক্টৰ ছাৰ মাত্ৰ 100-200 টকাতে কোৰ্স বিক্ৰী কৰি বহু মানুহক বনাই উঠিছে বেলেগত যদি হে একেটা কোৰ্স 5000-10000 দি লব লাগে তেখেতৰ কোৰ্স এমাহৰ 200 টকা এপিএসসি কোৰ্স হৈছে মাত্ৰ 1000 টকা যদি আপোনালোকে বিচাৰে ৰিনিউ কৰি নেক্সট মান্থত আকৌ 1000 দিব লাগিব যদি নিবিচাৰে তেন্তে নালাগে হে একেটাকে বেলেগত ৰিনিউ চেনিউ নহয় 50000 1 লাখ পৰ্যন্ত দি শিকিব লাগে আল্টিমেটলি তেখেতে সাৰ্ভিসো প্ৰদান কৰিছে নিজৰ ইনকাম সোৰ্সো এটা বনাইছে ঠিক একেদৰে ডিম্পু দা হৈছে এজন ইউটিউবাৰ বহু বছৰৰ পৰা তেখেতৰ ভিডিঅ চাই আমি বহু নজনা কথা শিকিব পাৰিছো কিন্তু তাতোতকৈ ডাঙৰ কথাটো হল এজন সফল সাকসেসফুল ইউটিউবাৰ হিচাপে ডিম্পু বৰুৱাক ফলো কৰি কিন্তু আজি 2024 চনত বহু ইউটিউবাৰ বনি গল তেখেতক চাই আমি নিজেও গম পাইছিলো যে হয় ইউটিউবত পইচা পায় তেনেকে আমিও ষ্টাৰ্ট কৰিছিলো আজি 4 লাখ সাবস্ক্ৰাইবাৰ 4 লাখ সাবস্ক্ৰাইবাৰ হবলে যে সক্ষম হল তাৰ মেইন ব্যক্তিজনে আছিল কিন্তু ডিম্পু দা তেখেতৰ আদৰ্শতে আমি আগবাঢ়ি গৈছিলো গতিকে তেখেতে হৈছে গুৰু কেৱল আমিয়ে নহয় আৰু বহুতৰ গুৰু তেখেত হ'ব পাৰে গতিকে দুয়োজনেই নিজৰ নিজৰ জেগাত শুদ্ধ তেনে ক্ষেত্ৰত কোনো কাৰণ নোহোৱাকৈ এনেকুৱা ধৰণৰ বেয়া লগা সমালোচনা হৈ থাকিলে সকলোৱে আঘাত পায় আনক বেয়াকে কৈ অন্তৰত আঘাত লগাকৈ কৈ নিজে আত্মসন্তুষ্টি লাভ কৰিব পাৰি কিন্তু হেই যে বেয়াকৈ কোৱা হল অন্তৰত আঘাত পালে সেইখিনিয়ে কিন্তু কৌতাজনক অভিশাপ হিচাপে থাকি ৰৈ যায় কিছুমান সমালোচনা অলপ এন্টাৰটেইনমেন্ট হয় শুনিবলৈ ভাল লাগে কিন্তু কিছুমান সমালোচনা কাৰোবাৰ পাৰ্সনেল লাইফটোক মিছাটো সঁচাকৈ বনোৱাটো মানে আটাইতকৈ বেয়া কথা যি কি নহওক এজন অসমীয়া হিচাপে সকলো যাতে মিলি জুলি থাকে সেইটো আমি বিচাৰো নিজে যদি নিজৰ শত্ৰু হও অসমীয়াই যদি অসমীয়াৰ শত্ৰু হও তেন্তে আমি কেনেকৈ আগবাঢ়িম আমাৰ জাতিটো কেনেকৈ আগবাঢ়িব আজি আমি কিবা এটা ভুল কৰি পাম সেই ভুলটো শুধৰাই নিদি আমাক যদি উল্টাই পাল্টাই গালি পাৰিব আমাৰ পাৰ্সনেল লাইফত এটেক কৰিব তেতিয়া মানে অলপ বেয়া হয় হয় আজি শনিবাৰ হয় কাইলে দেওবাৰ হয় শনিবাৰে স্কুল সোনকালে ছুটি হয় দেওবাৰে স্কুল বন্ধ হয় পৰখিলে হ'ব মাঘ বিহুৰ উৰুকা চতখিলে জ্বলাই দিব মেজি দুৰুম 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 বাছা একেবাৰে গানে চানে উলিয়াই দিলে দেখো ন বোলো ৰাইজসকল মেজিৰ বাবে কেনেকুৱা প্ৰস্তুতি চলিছে চাবোৰে ফাটা ফাটি খৰি কাটি ৰেডি খেৰ কাটি ৰেডি খাপিব লাগে জ্বলাব লাগে বঢ়িয়া বঢ়িয়া আৰু আপোনালোকৰ ফালে তলত কমেন্ট কৰিব মেজি ভেলাঘৰ মাঘ বিহু স্পেচিয়েল হিচাপে আমাৰ ধুনীয়া ধুনীয়া এতিয়া ৰচনা আহি আছে মুঠতে আপোনালোকে আমাৰ লগত এক্টিভ হওক আৰু ৰচনা এনজয় কৰিব লাগিব হয় না গাইজ হেহে চা 100% পুৰা তামমান মই কলো তামমান বাৰু ক্লাছটো মানে আজিও কৰা নহবগে মোৰ এতিয়া আকৌ কাম আছে এইকেইদিন কি কবি আৰু ইমান কাম গুণোৎসৱৰ কাম আমুকৰ কাম তামুকৰ কাম কৰ্মই ধৰ্ম ওম গিলি মন্ত্ৰ গিলি গিলি পন্ত ফুকালি মন্ত্ৰ চুহা কেনেকুৱা মন্ত্ৰ জন্তল পন্তল মন্ত্ৰ গিলি গিলি চুহা চাইনে বাউ কাইলৈকে মানে দেওবাৰ বুলি ছুটি হ'বনে নে মানে ক্লাছটো খোলাই থাকিব বা আমাৰ নৰ্মেলিটো আমাৰ বন্ধ নহয় মই জনাই দিম দে তহঁতে নো টেনচন অনলি বুঢ়া হলে পাব লাগিব পেনচন যিহেতু আমাৰ চাকৰি আছে পাম আমিও অলপ দিনৰ পাছত ৰিটায়াৰমেন্ট হোৱাৰ পাছত পেনচন যি কি নহওক মই জনাই দিম জনাবতো লাগিবই না ছাৰ নহলে তো এনেই মানে আৰু বুঢ়াপৰ দিবলৈ অহা নিচিনা হ'ব না ছাৰ
হয় পিতাইহঁত হয় দে মই আকৌ এবাৰ কৈছো হয় ঠিক আছে দে মোৰ কাম আছে বুলি ক'লো নহয় এতিয়া তহঁতক গোহাঁই চাই ক্লাছ কৰিবলৈ আহিব মোৰ ক্লাছৰ বদলি আগৰ পৰাতো তহঁতে কি বকিলি কি নবকিলি সেইটো তহঁতিহে জানিবি দে তেনে বাৰু দেই ছুটি লৈছো অ'কে ছাৰ হ'ব দিয়ক আমিও তেনে গাইছ বাহিৰৰ পৰা আহোঁগে আপুনিও যদি একে ঠাইতে বহি আছে তেন্তে ঠাণ্ডা দিনৰ কথা আপুনিও বাহিৰৰ পৰা আহকগে দিয়ক ন হ'ব গ'ল এণ্ড গান ডু ডিড ডান ভুম